নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে অসম কেৰিয়াৰৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা খুবেই এটা ভাল ভেকেঞ্চি ওলাইছে, য'ত আপোনালোকৰ নিউ ভেকেঞ্চি 2026 আৰু ইয়াত এই গোটেইকেইটা এটা চৰকাৰী চাকৰি হয়, যিটো গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছে। আপোনালোকে বহুতে ভাবিব পাৰে বা তেনেকুৱাও হ'ব পাৰে বুলি, নহয়, গোটেইকেইটা আপোনালোকৰ গভৰ্ণমেণ্ট জব হয়। তিনিটা ছেপাৰেট নটিফিকেশ্যন মুকলি কৰিছে, যিকেইটা তিনিটা আপোনালোকৰ বিভিন্ন ধৰণৰ পোষ্টৰ কথা তেওঁলোকে মেনশ্যন কৰিছে। মই কিন্তু গোটেইখিনি একেলগে কভাৰ কৰিম, সেইবাবে আপোনালোকৰ যাতে টাইমো ছেভ হয়। আৰু এই পোষ্টকেইটাত আবেদন কৰিবৰ কাৰণে বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে আবেদন কৰিব পাৰিব। অৰ্হতা 8-12 গ্ৰেজুৱেট সকলোৰে বাবে ইয়াত পোষ্ট থাকিব। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব, যাতে গোটেইখিনি কথা আপোনালোকে ডিটেইলছত গম পায়, কেনেদৰে আবেদন কৰিব লাগে, কোনটো পোষ্টত কেতিয়ালৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব, কিমান অৰ্হতা লাগিব, অনলাইন হ'ব নে অফলাইন হ'ব, এপ্লিকেশ্যন ফিজ, গোটেইখিনি কথা আপোনালোকক এই ভিডিঅ'টোতে কভাৰ কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাই থাকক। যদিহে আপোনালোকে আমাৰ চেনেল প্ৰথমবাৰ আহিছে, তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে পাই থাকে। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো নটিফিকেশ্যন, সেইটো গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ 40টা ভেকেঞ্চি মুকলি হৈছে। এইটো তিনিটা ছেপাৰেট নটিফিকেশ্যন হয়, য'ত আপোনালোকৰ 30/7/2026 আবেদনৰ অন্তিম তাৰিখ। আৰু ইয়াত আপোনালোকৰ পোষ্ট থাকিব ষ্টেনো, ছেক্ৰেটেৰী, ড্ৰাইভাৰ এণ্ড MTSৰ কাৰণে। আৰু মোড অফ এপ্লিকেশ্যনটো অনলাইন হ'ব। আৰু কেটেগৰী যদি চাবলৈ যায়, অসম গভৰ্ণমেণ্টৰ এটা পোষ্ট হয়, এইটো অসম গভৰ্ণমেণ্ট বুলি কয়, গুৱাহাটী হাইকোৰ্টৰ এটা পোষ্ট হয় আণ্ডাৰত। আৰু 40টা ষ্টেনো, ছেক্ৰেটেৰী, ড্ৰাইভাৰ, MTSৰ ভেকেঞ্চি মুকলি হৈছে। আৰু ইয়াত আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে আপোনালোকৰ পোষ্ট ডিষ্ট্ৰিক্ট কোৰ্টত আছে 35টা। আৰু ইয়াত আছে আপোনালোকৰ যিটো আপোনালোকৰ প্ৰিন্সিপাল ছেক্ৰেটেৰী ষ্টেনো গ্ৰেড 1ৰ কাৰণে পোষ্ট থাকিব, ড্ৰাইভাৰৰ কাৰণে আৰু মাল্টিটাস্কিং ষ্টাফৰ কাৰণে পোষ্ট থাকিব। আৰু ক'ত কিমানটা পোষ্ট আছে সেইখিনি কথাও মই আপোনালোকক জনাম, কিন্তু আজিৰ ভিডিঅ'টোত নহয়, বেলেগ এটা ভিডিঅ'ত আপোনালোকক গোটেইখিনি এপ্লাই প্ৰচিডিউৰ কেনেকৈ কৰিব লাগে তালৈকে জনাম, যদিহে আপোনালোকে কমেণ্ট কৰি জনায় যে তেনেকুৱা ধৰণৰ ৰিলেটেড ভিডিঅ' লাগে বুলি। আৰু ইয়াত এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব যিসকল OBC কেণ্ডিডেট 3 বছৰ, ST/SC সকলে 5 বছৰ, PWD সকলে 10 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে গ্ৰেজুৱেট কেণ্ডিডেট বিচাৰিছে। লগতে আপোনালোকৰ ITI বা পলিটেকনিকৰ পৰা ষ্টেনোগ্ৰাফাৰ বা ষ্টৰ্ট হেণ্ড কৰা হ'ব লাগিব। প্ৰাইভেট ছেক্ৰেটেৰী ষ্টেনোগ্ৰাফাৰ গ্ৰেড 1ৰ কাৰণে বেচেলৰ ডিগ্ৰী বিচাৰিছে। লগতে তেওঁলোকৰ ডিপ্ল'মা ইন ষ্টেনোগ্ৰাফাৰ ইন ইংলিছ বিচাৰিছে। আৰু মিনিমাম স্পীডটো 120 ৱৰ্ড পাৰ মিনিট শ্বৰ্ট হেণ্ড এণ্ড 15 ৱৰ্ড পাৰ মিনিট অন কম্পিউটাৰ হ'ব লাগিব। আৰু যিটো ড্ৰাইভাৰৰ কাৰণে পোষ্ট আছে, তাত আপোনালোকৰ ক্লাছ 10 পাছ কৰা সকলে আবেদন কৰিব পাৰিব। লগত ভেলিড LMB ড্ৰাইভিং লাইচেঞ্চ লাগিব। MTSৰ যিকেইটা পোষ্ট আছে, তাত আপোনালোকৰ ক্লাছ 8 পাছৰ পৰা, আৰু যিসকলে ক্লাছ 12 পাছ কৰা নাই, কেণ্ডিডেট হু হেভ পাছ ক্লাছ 12 অৰ এবভ অৰ ক্লাছ 12 পাছ কৰিছে, তাতকৈ বেছি পঢ়া নাই, তেওঁলোকলৈকে আবেদন কৰিব পাৰিব মাল্টিটাস্কিং ষ্টাফৰ কাৰণে। আৰু এই গোটেইটোতে আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। জেনেৰেলছ আদাৰ্ছ সকলে 500 টকা, ST/SC সকলে 250 টকা, PWD সকলে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মোডটো অনলাইন মাধ্যমতে আপোনালোকৰ হ'ব। আৰু এইটো গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা অহা, হাইকোৰ্টৰ ৱেবছাইটত আপোনালোকে কৰিবগৈ লাগিব। ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণে যিটো চিলেবাছ হয়, কেনেকৈ ধৰণৰ আপোনালোকৰ আহিব, সেইটো যদি চাব, মানে এক্সামটো কেনেকৈ চিলেক্ট কৰিব বা কি হ'ব, ভইচ টেষ্ট হ'ব, শ্বৰ্ট হেণ্ড ডিষ্টেঞ্চ এণ্ড 100 ৱৰ্ড পাৰ মিনিট থাকিব, অৰ্থাৎ 700 ৱৰ্ড ইন 7 মিনিটত কৰিব লাগিব। কম্পিউটাৰ বেছড ট্ৰান্সক্ৰিপশ্যন হ'ব। আৰু কেণ্ডিডেটসকলে 30 মাৰ্কছ অফ কোৱালিফাইং তাত কৰিব লাগিব, 30 মাৰ্ক পাবই লাগিব। আৰু ৰিটেন এক্সামটো হৈছে 70 মাৰ্কৰ। আৰু OMR বেছড হ'ব, 1 ঘণ্টা 30 মিনিট সময় থাকিব। ইংলিছ লেংগুৱেজৰ ওপৰত 50টা কুৱেশ্যন আৰু আছামিছ লেংগুৱেজৰ ওপৰত 20টা কুৱেশ্যন আহিব। আৰু এটা পোষ্টৰ মানে আপোনাৰ কেণ্ডিডেটসকলৰ যিটো চিলেকশ্যন হ'ব, সেইটো 10 টাইম দ্য নাম্বাৰ অফ ভেকেঞ্চি, মানে যদি এটা পোষ্ট আছে, তেতিয়াহ'লে তাৰ এগেইনষ্টত 10জন চিলেক্ট কৰিব। আৰু ষ্টেজ যিটো 3 থাকিব, সেইটো 1:3 ৰেচিঅ'ত চিলেক্ট কৰিব, অৰ্থাৎ যদি এটা পোষ্ট থাকে তেতিয়া 3জনক চিলেক্ট কৰিব। বাকী যি 7জন আগৰটো ষ্টেপত চিলেক্ট কৰিছিলে, সেইখিনিক তেওঁলোকে আঁতৰাই দিব। এইটো মানে যিটো প্ৰচিডিঅ'ৰ হয়, ভাইভাত যিটো হ'ব, তাত মানে এটা পোষ্টৰ এগেইনষ্টত 3জন কেণ্ডিডেট মাতিব, আৰু এই 3জনৰ ভিতৰত তেওঁলোকে এজন চিলেক্ট কৰিব। অৰ্থাৎ যদি টোটেল পোষ্ট 10টা হয়, তেতিয়াহ'লে তাত আপোনালোকৰ মানে এটা পোষ্ট যদি হয়, তেতিয়া তাত 3জন মাতিব, আৰু 3জনৰ ভিতৰত তেওঁলোকে এজন চিলেক্ট কৰিব। আৰু প্ৰাইভেট ছেক্ৰেটেৰী ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2ৰ কাৰণেও আপোনালোকে শ্বৰ্ট 120 ৱৰ্ড পাৰ মিনিট লিখিব পাৰিব লাগিব। লগতে
আপোনালোকৰ ৰিটেন এক্সাম হ'ব 2 ঘণ্টা আৰু ইংলিছৰ ওপৰত 80 আছামিছৰ ওপৰত 20 মাৰ্ক আৰু সেম প্ৰচিডিউৰ হ'ব আপোনালোকৰ ভাইভা হ'ব গৈ পেলাই আৰু ড্ৰাইভাৰৰ কাৰণে স্ক্ৰিনিং টেষ্ট হ'ব ডিউৰেশ্যন 1 ঘণ্টা ৰুট সাইন জেনাৰেল নলেজ এণ্ড আছামিজ ল্যাঙ্গুৱেজৰ ওপৰত আহিব 20 10 মাৰ্ক আৰু ড্ৰাইভিং টেষ্ট হ'ব লগতে ষ্টাৰ্টিং ড্ৰাইভিং পাৰ্কিং আফটাৰ ড্ৰাইভিং ইনস্পেকশ্যন এইখিনি কৰাব লগত ভাইভা হ'ব প্ৰতিটোৰে আপোনালোকৰ ভাইভাটো থাকে আৰু প্ৰতিটোৰে কাৰণে অলপ অলপ বেলেগ হয় আৰু যিসকলে ৰিটেন এক্সামিনেশ্যন মাল্টিটাস্কিং ষ্টাফৰ কাৰণে কৈছে এইটো ক্লাছ 1 ঘণ্টা 30 মিনিটৰ আপোনালোকৰ এক্সামটো হ'ব জেনাৰেল নলেজ কাৰেণ্ট এফেয়াৰ্ছ জেনাৰেল ইংলিছ জেনাৰেল মেথমেটিক্স আৰু ক্লাছ 8 ষ্টেণ্ডাৰ্ডৰে আহিব আৰু আছামিজ ল্যাঙ্গুৱেজ 20 মাৰ্কৰ আৰু ইণ্টাৰভিউ থাকিব লগত ইয়াৰ বাবে আপোনালোকে অনলাইন মাধ্যমত গোটেইকেইটা পোষ্টৰ বাবে আবেদন কৰিব লাগিব আৰু আপোনালোকে যিটো ইয়াত পেমেন্টটো ষ্টাৰ্টিং ডেটটো আপোনালোকৰ 10 জুলাইৰ পৰা আৰম্ভ হ'ব আজি তাৰিখলৈকে হোৱা নাই 10 জুলাইৰ পৰা আবেদন হ'ব 30 জুলাই আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ আৰু ইয়াত হয়তো যিটো পেমেন্টটো হয় এইটো আপোনালোকে চালানৰ থ্ৰুৱেদি পে হ'বও পাৰে সেইটো আপোনালোকে তেতিয়া হেদিনাখন গম পাব এটা অনলাইন প্ৰচিডিউৰটো মানে কেনেকুৱা ধৰণৰ হয় মানে আগত যিটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্টৰ কাৰণে তেওঁলোকে আবেদন দিছিলে সেইটোত আপোনালোকৰ যিটো পেমেন্টটো হৈছিল এইটো SBI চালান বা তেনেকৈ আপোনালোকৰ ৰিচিপ্ট এটা ওলাই সেইটোৰ জৰিয়তে আপোনালোকে পেমেন্ট কৰিব পাৰে কিন্তু এতিয়া কেনেকুৱা হয় এইটো নাজানো এইটো যেতিয়া 10 তাৰিখে আৰম্ভ হ'ব তেতিয়াহে গম পোৱা যাব আৰু যিসকলে আবেদন কৰিবলৈ তেওঁলোকৰ কোৱালিফিকেশ্যন মিলিছে তেওঁলোকে নিশ্চয় আবেদন কৰক কাৰণ শৰ্ট হেণ্ড হওক এইবোৰৰ বহুত সংখ্যা কম আছে আমাৰ অসমত পঢ়া আমাৰ অসমৰ মানুহে খুব কমেই পঢ়ে এই শৰ্ট হেণ্ড ৰিলেটেড বিষয়বোৰ তো সেইবাবে আপোনালোকে ট্ৰাই কৰক আৰু এইটোৱে আমাৰ ফালৰ পৰা আপোনালোক সকলোকে শুভকামনা থাকিলে যাৰ যাৰ কোৱালিফিকেশ্যন মিলিছে আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে পাই থাকে আৰু আপোনালোকে আমাৰ চেনেলটোকো ছাপোৰ্ট কৰক আজিলৈ মানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ